দশম শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ MCQৰ কেইটামান আগবঢ়োৱা হৈছে। আশা কৰোঁ সকলোৱে আদৰি ল'ব। এতিয়া আহিছোঁ আজিৰ প্ৰথমটি প্ৰশ্নলৈ। জালিৱালা বাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত কোনে ব্ৰিটিছ প্ৰদত্ত নাইট উপাধি ত্যাগ কৰিছিল? অপশ্যন এ গোপাল কৃষ্ণ গোখলে, বি ৰবীন্দ্ৰনাথ ঠাকুৰ, চি চৰ্দাৰ বল্লভভাই পেটেল, ডি দাদাভাই নৌৰোজী। শুদ্ধ উত্তৰ অপশ্যন বি ৰবীন্দ্ৰনাথ ঠাকুৰে। পৰৱৰ্তী প্ৰশ্ন। আছাম এছ'চিয়েশ্যনৰ প্ৰথমগৰাকী নিৰ্বাচিত সম্পাদক কোন আছিল? অপশ্যন এ জগন্নাথ বৰুৱা, বি প্ৰভাত চন্দ্ৰ বৰুৱা, চি মাণিক চন্দ্ৰ বৰুৱা, ডি হেমচন্দ্ৰ বৰুৱা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মাণিক চন্দ্ৰ বৰুৱা। সপ্তকাণ্ড ৰামায়ণ কোনে অসমীয়া ভাষালৈ অনুবাদ কৰিছিল? অপশ্যন এ ৰুদ্ৰকণ্ডলী, বি মাধৱ কণ্ডলী, চি হৰিবৰ বিপ্ৰ, ডি হেম সৰস্বতী। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মাধৱ কণ্ডলী। ভূমণ্ডলৰ উষ্ণতা বৃদ্ধি এটা ডেছ সমস্যা? অপশ্যন এ স্থানীয় সমস্যা, বি আঞ্চলিক সমস্যা, চি ব্যক্তিগত সমস্যা, ডি আন্তঃৰাষ্ট্ৰীয় সমস্যা। অপশ্যন ডি শুদ্ধ উত্তৰ আন্তঃৰাষ্ট্ৰীয় সমস্যা। তলত উল্লেখ কৰাবোৰৰ কোনবিধ ঔষধি উদ্ভিদ নহয়? অপশ্যন এ শাল, বি মধুৰিআম, চি কালমেঘ, ডি অৰ্জুন। উত্তৰ এ শাল। পৰৱৰ্তী প্ৰশ্ন। ফকলেণ্ড দ্বীপটো কোন মহাসাগৰত অৱস্থিত? অপশ্যন এ আটলান্টিক মহাসাগৰ, বি উত্তৰ মহাসাগৰ, চি প্ৰশান্ত মহাসাগৰ, ডি ভাৰত মহাসাগৰ। শুদ্ধ উত্তৰ হৈছে অপশ্যন এ আটলান্টিক মহাসাগৰ। দ্বিতীয় ঘূৰণীয়া মেজবানত কংগ্ৰেছৰ একমাত্ৰ প্ৰতিনিধি আছিল? এ মতিলাল নেহৰু, বি জৱাহৰলাল নেহৰু, চি মহাত্মা গান্ধী, ডি ৰবীন্দ্ৰনাথ ঠাকুৰ। শুদ্ধ উত্তৰ হৈছে অপশ্যন চি মহাত্মা গান্ধী। পৰৱৰ্তী প্ৰশ্ন। মণিৰাম দেৱানক ক'ত ফাঁচি দিয়া হৈছিল? অপশ্যন এ যোৰহাট কাৰাগাৰত, বি ৰেংগুন কাৰাগাৰত, চি শিৱসাগৰ কাৰাগাৰত, ডি কলিকতা কাৰাগাৰত। শুদ্ধ উত্তৰ হৈছে অপশ্যন এ যোৰহাট কাৰাগাৰত। পৰৱৰ্তী প্ৰশ্ন। জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল? অপশ্যন এ হেমচন্দ্ৰ গোস্বামী, বি চন্দ্ৰ কুমাৰ আগৰৱালা, চি হেমচন্দ্ৰ বৰুৱা, ডি লক্ষ্মীনাথ বেজবৰুৱা। শুদ্ধ উত্তৰ হৈছে অপশ্যন বি চন্দ্ৰ কুমাৰ আগৰৱালা। পৰৱৰ্তী প্ৰশ্ন। হস্তি বিদ্যাৰ্ণৱ গ্ৰন্থখনৰ ৰচয়িতা কোন? অপশ্যন এ শংকৰদেৱ, বি লক্ষ্মীনাথ বেজবৰুৱা, চি মাধৱদেৱ, ডি সুকুমাৰ কাইত। শুদ্ধ উত্তৰ অপশ্যন ডি সুকুমাৰ বৰকাইত। পৰৱৰ্তী প্ৰশ্ন। তলৰ কোনটো মানৱ সৃষ্ট সম্পদ হয়? অপশ্যন এ অৰণ্য, বি জলসিঞ্চন, চি নদী, ডি খনিজ সম্পদ। শুদ্ধ উত্তৰ অপশ্যন বি জলসিঞ্চন মানৱ সৃষ্ট সম্পদ। পৰৱৰ্তী প্ৰশ্ন। এচিড বৰষুণ সাধাৰণতে কোন অঞ্চলত সৃষ্টি হয়? অপশ্যন এ মেৰু অঞ্চলত, বি অৰণ্য অঞ্চলত, চি ঔদ্যোগিক অঞ্চলত, ডি ঘাঁহনি অঞ্চলত। শুদ্ধ উত্তৰ হৈছে ঔদ্যোগিক অঞ্চলত এচিড বৰষুণ সৃষ্টি হয়। পৰৱৰ্তী প্ৰশ্ন। পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰখনৰ নাম কি? অপশ্যন এ প্ৰশান্ত মহাসাগৰ, বি আটলান্টিক মহাসাগৰ, চি দক্ষিণ মহাসাগৰ, ডি ভাৰত মহাসাগৰ। শুদ্ধ উত্তৰ অপশ্যন বি আটলান্টিক মহাসাগৰ দ্বিতীয় বৃহত্তম মহাসাগৰ। পৰৱৰ্তী প্ৰশ্ন। সংবিধান সভাৰ প্ৰথম স্থায়ী সভাপতি কোন আছিল? অপশ্যন এ ডক্টৰ বি আৰ আম্বেদকাৰ, বি ভি সচিদানন্দ, চি ডাক্তৰ ৰাজেন্দ্ৰ প্ৰসাদ, ডি সৈয়দ মহম্মদ ছাদুল্লাহ। শুদ্ধ উত্তৰ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ অপশ্যন চি। কিমান নং সংশোধনী অনুযায়ী ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত ধৰ্মনিৰপেক্ষ শব্দটো সন্নিৱিষ্ট হৈছে? অপশ্যন এ 42 নম্বৰ, বি 43 নম্বৰ, চি 44 নম্বৰ, ডি 45 নম্বৰ। সম্পূৰ্ণ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ 42 নং সংশোধনী মতে। পৰৱৰ্তী প্ৰশ্ন। বন্দিনী ভাৰত নামৰ নাটকখনৰ ৰচক কোন? অপশ্যন এ অমৰনাথ, বি গিৰীশ কুমাৰ, চি অমৃতপ্ৰভা, ডি অম্বিকাগিৰি ৰায়চৌধুৰী। শুদ্ধ উত্তৰ অপশ্যন ডি অম্বিকাগিৰি ৰায়চৌধুৰী। পৰৱৰ্তী প্ৰশ্ন। 1905 খ্ৰীষ্টাব্দৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল? উত্তৰ অপশ্যন এ 16 অক্টোবৰ, বি 15 আগষ্ট, চি 26 জানুৱাৰী, ডি 14 মাৰ্চ। শুদ্ধ অপশ্যন হৈছে এ 16 অক্টোবৰত। পৰৱৰ্তী প্ৰশ্ন। পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখনৰ ৰাজধানী ক'ত স্থাপন কৰা হৈছিল? অপশ্যন এ শ্বিলঙত, বি পাকিস্তানত, চি বংগদেশত, ডি ঢাকাত। শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি ঢাকাত। পৰৱৰ্তী প্ৰশ্ন। কোনজন ভাইচৰৰ শাসনকালত বংগদেশক বিভাজন কৰা হৈছিল? অপশ্যন এ লৰ্ড মিণ্টো, বি হামিল্টন, চি নেথনিয়েল কাৰ্জন, ডি লৰ্ড ৰিপন। শুদ্ধ উত্তৰ চি লৰ্ড লেথানিয়েল কাৰ্জন। পৰৱৰ্তী প্ৰশ্ন। ভাৰতীয় জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ বুলি কোনখন ঠাইক অভিহিত কৰা হয়? এ দিল্লীক, বি বাংলাদেশক, চি বংগদেশক, ডি ঢাকাক। শুদ্ধ উত্তৰ হৈছে অপশ্যন চি বংগদেশক জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ বুলি কোৱা হয়।
যুগান্তৰ নামৰ সংবাদপত্ৰখন কোনে সম্পাদনা কৰিছিল? অপশ্যন এ অমৃতপাল, বি ভূপেন্দ্ৰনাথ দত্ত, চি অৰবিন্দ ঘোষ, ডি মহিৰাম বসু। শুদ্ধ উত্তৰ হৈছে অপশ্যন বি ভূপেন্দ্ৰনাথ দত্ত। পৰৱৰ্তী প্ৰশ্ন, বংগদেশৰ একত্ৰীকৰণ কেতিয়া হৈছিল? অপশ্যন এ 1910 চনৰ 22 ডিচেম্বৰত, বি 11 চনৰ 12 ডিচেম্বৰত, চি 12 চনৰ 2 ডিচেম্বৰত, ডি 13 চনৰ 22 ডিচেম্বৰত। শুদ্ধ অপশ্যন বি 1911 চনৰ 12 ডিচেম্বৰত। পৰৱৰ্তী প্ৰশ্ন, বংগদেশত জাতীয় শিক্ষা পৰিষদ কেতিয়া গঠন হৈছিল? অপশ্যন এ 1902 চনৰ 5 আগষ্ট, বি 1903 চনৰ 26 আগষ্ট, চি 1904 চনৰ 15 আগষ্ট, ডি 1902 চনৰ 5 মাৰ্চ। শুদ্ধ অপশ্যন হৈছে অপশ্যন ডি 1902 চনৰ 5 মাৰ্চ। পৰৱৰ্তী প্ৰশ্ন, শাসন আৰু শোষণ একেলগে চলাই যোৱা হ'ব কথাষাৰ কোনে কৈছিল? অপশ্যন এ ৰবাৰ্টছনে, বি লৰ্ড কাৰ্জনে, চি লৰ্ড হেমিল্টনে, ডি ডেভিড স্কটে। শুদ্ধ অপশ্যন হৈছে অপশ্যন বি লৰ্ড কাৰ্জনে কৈছিল। সকলোলৈ ধন্যবাদ জনালোঁ। আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।